হৈছে আৰু মই এই সুযোগতে আমাৰ অসমৰ দেশপ্ৰেম বস্তুটো কেনেকুৱা হয়, দেশপ্ৰেম বস্তুটো দেশক ভাল পোৱা এটা আৱেগ বুজাব নোৱাৰে। কিছুমান ল'ৰাই সশস্ত্ৰ লৈ আছে যে আমি স্বাধীনতা, আচলতে সঁচা অৰ্থত আমি স্বাধীনতাটো উপভোগ কৰিব পৰা নাই, বুজি নোপোৱাৰ কাৰণে আজি আমি হাতত কাৰোবাৰ হাতত বন্দুক, কাৰোবাৰ হাতত দুইটা চাওক। আপুনি পলিটিকেলিও আপোনালোকে ডিভাইডেড নহ'ব, পলিটিকেলি আমাক ডিভাইড কৰে, হিন্দু মুছলিম শিখ ইছাই বুলি আমাক গান গাই শুনাই আছে, কিন্তু আমি ভাগ হৈ আছোঁ। ভাগ হ'ব নালাগে, এক হৈ কিনে আমি দেশখন আগবঢ়াব লাগে। আৰু সেই আগবাঢ়ি গ'লে এদিন ভাৰত বিশ্ব দৰবাৰত শক্তিশালী হ'ব। দুদিন আগলৈকে ভাৰত আমেৰিকাৰ বন্ধু আছিল, এতিয়া আমি চাইনাক গালি পাৰিছিলোঁ, এতিয়া চাইনাই আমাক সহায় কৰি আছে, গম পায়নে? গতিকে বহিৰাষ্ট্ৰৰ লগত শত্ৰু মিত্ৰ বুলি একো নাই, সকলো মিলি থাকিব লাগিব। ৰাজনৈতিক কূটনৈতিক শক্তিশালী কেতিয়া হ'ব? যেতিয়া দেশৰ নাগৰিকখিনি শিক্ষিত হ'ব আৰু কৰ্মযোগী হ'ব। তো এইখিনি কৈ আমি আগন্তুক দিনত যাতে আমি আৰু শক্তিশালী হ'ব পাৰোঁ, সকলোকে অনুৰোধ জনাম, নিজেও চেষ্টা কৰিম দেশৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে। তো ধন্যবাদ।